চান্দা তুলিব নোৱাৰিব চান্দা তুলিলে যাব লাগিব জেললৈ কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ অবৈধভাৱে আপুনি সংগ্ৰহ কৰিব নোৱাৰিব বাছ বা ট্ৰাকৰ পৰা ধন অবৈধভাৱে যদি বাছ বা ট্ৰাকৰ পৰা পুলিচে টকা সংগ্ৰহ কৰে তেতিয়া হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব হে আৰক্ষী গৰাকীৰ বিৰুদ্ধেও লৈ আহিছো সবিশেষ খবৰ অবৈধভাৱে বাছ বা ট্ৰাকৰ পৰাও আপুনি টকা সংগ্ৰহ কৰিব নোৱাৰিব আৰক্ষীয়ে গৰজি উঠিল অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ৰঞ্জিত কুমাৰ দাসে গৰজি উঠিছে এতিয়াৰ পৰা চান্দা বিচাৰিব নোৱাৰিব চান্দা বিচাৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যাবলগীয়া হ'ব পাৰে জেল দাবী ধমকিৰে চান্দা বিচৰা সকল সাৱধান হওক কিয়নো জেল যাবলগীয়া হ'ব পাৰে দাবী ধমকিৰে যদি আপুনি চান্দা বিচাৰে তেতিয়া হলে জেললৈ যাব লাগিব আপুনি চান্দা তুলিলে এতিয়াৰ পৰা জেললৈ যাব লাগিব অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে কাম কৰে যদি ভালকে কৰক নহলে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লব চৰকাৰে ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে অবৈধভাৱে বাছ বা ট্ৰাকৰ পৰাও কোনো আৰক্ষীয়ে লব নোৱাৰিব টকা গৰজি উঠিল অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস দাবী ধমকিৰে চান্দা বিচৰা সকল সাৱধান হওক কিয়নো চান্দা তুলিলে এতিয়াৰ পৰা যাব লাগিব জেললৈ অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক নহলে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধভাৱে বাছ বা ট্ৰাকৰ পৰা কোনো আৰক্ষীয়ে লব নোৱাৰিব টকা যিখন বাছৰ পৰা আৰক্ষীক পইচা বেছি দিয়া হয় সেই বাছখনক এটা বাস্তৱেজত অধিক সময় শাৰী পাতিব দিয়া হয় আৰু পইচা নিদিলে শাৰী পাতিব নিদিয়ে তেনে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি গৰজি উঠিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বাছ ট্ৰাকৰ পৰা কোনো আৰক্ষীয়ে লব নোৱাৰিব টকা খোজখুৰ বিষয়াসকলকো শীঘ্ৰে সৰ্বক এৰিবলৈ নিৰ্দেশ দিছে ৰঞ্জিত দাসে ৰাইজৰ অভিযোগ পালে বিষয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ শাস্তি দিব এইদৰে মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে কঠোৰ হৈ পৰিছে ৰঞ্জিত কুমাৰ দাসে কেইবাটাও মন্তব্য কৰিছে এতিয়াৰ পৰা চান্দা বিচাৰিব নোৱাৰিব যিয়ে দাবী ধমকিৰে চান্দা বিচাৰিব তেওঁ জেললৈ যাব লাগিব চান্দা তুলিলে যাব লাগিব জেললৈ অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব যদি অনাহকত ৰাইজক আৰক্ষীয়ে হাৰাশাস্তি কৰে তেতিয়া হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব হে আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক এইদৰে মন্তব্য কৰিছে আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক নহলে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লব অবৈধভাৱে বাছ বা ট্ৰাকৰ পৰা কোনো আৰক্ষীয়ে লব নোৱাৰিব টকা যিখন বাছৰ পৰা আৰক্ষীক পইচা বেছি দিয়া হয় সেই বাছখনক এটা বাস্তৱেজত অধিক সময় শাৰী পাতিব দিয়া হয় আৰু পইচা নিদিলে শাৰী পাতিব নিদিয়ে তেনে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইদৰে গৰজি উঠিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বাছ ট্ৰাকৰ পৰা কোনো আৰক্ষীয়ে লব নোৱাৰিব অবৈধভাৱে টকা খোজখুৰ বিষয়াসকলকো শীঘ্ৰে সৰ্বক এৰিবলৈ নিৰ্দেশ দিছে ৰঞ্জিত কুমাৰ দাসে ৰাইজৰ অভিযোগ পালে বিষয়াৰ বিৰুদ্ধে চৰকাৰে লব কঠোৰ শাস্তি বিহিব যদিহে কোনোবা খোজখুৰ বিষয়া আছে তেতিয়াহলে খবৰ দিয়ক ৰঞ্জিত কুমাৰ দাসক কঠোৰ শাস্তি দিয়া হ'ব আৰু যিসকল আৰক্ষীয়ে অনাহকত ৰাইজক হাৰাশাস্তি কৰে সেই আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে চান্দা বিচাৰিব নোৱাৰিব এতিয়াৰ পৰা যদি দাবী ধমকিৰে কোনোবাই ব্যৱসায়িক চান্দা বিচাৰে তেতিয়া হলে জেললৈ যাব লাগিব ৰাইজক আৰক্ষীয়ে অনাহকত হাৰাশাস্তি কৰিব নোৱাৰিব যদিহে অনাহকত হাৰাশাস্তি কৰে আৰক্ষীয়ে তেতিয়াহলে সেই আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ হৈ পৰিছে চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে চৰকাৰ কোনো খোজখুৰ বিষয়াসকলক শীঘ্ৰে সৰ্বক এৰিবলৈ নিৰ্দেশ দিছে ৰাইজৰ অভিযোগ পালে বিষয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ শাস্তি লব কোনেও ঘোষ লব নোৱাৰিব যদিহে কোনোবাই ঘোষ লয় তেতিয়াহলে শীঘ্ৰে সৰ্বক এৰিবলৈ নিৰ্দেশ দিছে ৰঞ্জিত কুমাৰ দাসে যদিহে ৰাইজে অভিযোগ কৰে সেই বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিব অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে এতিয়াৰ পৰা কোনেও চান্দা বিচাৰিব নোৱাৰিব দাবী ধমকিৰে অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব অবৈধভাৱে বাছ বা ট্ৰাকৰ পৰা কোনো আৰক্ষীয়ে লব নোৱাৰিব টকা বাছ বা ট্ৰাকৰ পৰা অনাহকত অবৈধভাৱে টকা ললে কঠোৰ ব্যৱস্থা লোৱা হ'ব সেই আৰক্ষীৰ বিৰুদ্ধে খোজখুৰ বিষয়াসকলকো শীঘ্ৰে সৰ্বক এৰিবলৈ নিৰ্দেশ দিছে ৰঞ্জিত কুমাৰ দাসে ৰাইজৰ অভিযোগ পালে এতিয়া এই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে মন্তব্য আছে ৰঞ্জিত কুমাৰ দাসৰ আমি শুনাই লৈছো
নিশ্চিত ওপৰত অপৰাধীৰ দৃষ্টিৰ পৰা আহি যাতে বিভিন্ন সময়ত মোক আহি অভিযোগ দিয়ে যে চান্দা কালচাৰ ইয়াতে বেছি হৈছেগৈ, বাহিৰৰ পৰা বহুতে আহি পেলাই চান্দা খোজে, ব্যৱসায়ীসকলে মোক আপত্তি কৰে। মই যোৱাবাৰ বিধায়ক নাছিলোঁ, মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে বৰপেটা ৰোডত আহি পেলাই বাহিৰৰ পৰা আহি যাতে চান্দা যদি খুজিবহে মৰম কৰি কোনোবাই কিবা দিলে বেলেগ কথা, কিন্তু দাবী দুবা বা ধমকি যদি দিয়ে তেতিয়াহ'লে আগন্তুক দিনত আইনৰ সন্মুখীন হ'ব লাগিব। আৰক্ষী প্ৰশাসনৰো বিভিন্ন ধৰণৰ অভিযোগ আছে যে অনাহকতে বিভিন্ন মানুহক হাৰাশাস্তি কৰাৰ বৰপেটা ৰোড আৰক্ষীৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ, আৰু এটা নহয় তেনেকুৱা বহু অভিযোগ পোৱা যায়। মই সেই আৰক্ষীসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে যদি কাম কৰে ভালদৰে কৰক, কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ষ্টাইলত কাম কৰি আছে তাৰে যদি বিপৰীত ষ্টাইল যদি বৰপেটা থানাত যদি চলে তেতিয়া নিশ্চিত ওপৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হ'ব। গতিকে এই কথাখিনি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ প্ৰাক মুহূৰ্ততে, কাৰণ কিয় মই ইমান দিনে শুনি আছিলোঁ যদিও মই কোৱা নাছিলোঁ, কাৰণ মই বিধায়ক নাছিলোঁ 5টা বছৰে। মই উইথ অথৰিটি কৈছোঁ, মই যিহেতু বিধায়ক আৰু অসম বিধানসভাৰ যিহেতু অধ্যক্ষ, মই সেইকাৰণে আহ্বান জনাইছোঁ তেনেকুৱা আৰক্ষী যিসকল আছে তেওঁলোকে যদি ইয়াৰ পৰা লাগে গুচি যাওক, মোৰ আপত্তি নাই, আৰু গুচি যোৱাৰ ক্ষেত্ৰতে মই সহায় কৰি দিম, DGPক মই কৰি দিম। কিন্তু ইয়াতে থাকিলে ৰাইজে যাতে হাৰাশাস্তি নাপায়, ৰাইজে যাতে কোনো অসুবিধা নাপায়, ৰাইজক যিমানখিনি সহায় সহযোগ পুলিচ এণ্ড পাব্লিক যিটো ৰিলেশ্যন, এই পুলিচ পাব্লিক ৰিলেশ্যনত যাতে তেওঁলোকে কাম যাতে কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ।